দুঠেঙীয়া কুকুৰ আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে দুঠেঙীয়া কুকুৰ আৰু কেনেকুৱা আছে আমাৰ সমাজতে আছে দুঠেঙীয়া কুকুৰ চাৰিঠেঙীয়া কুকুৰে বাইক চলাব নোৱাৰে ইহঁতে বাইক চলাবলৈ জানে এই দুঠেঙীয়া কুকুৰ বাইক চলাবলৈ জানে এই কুকুৰহঁতৰ কাৰণে বহুত মানুহ চিৰকালৰ বাবে ঘূণীয়া হ'বলগীয়া হৈছে কিছুমানৰ হাত ভাঙিছে কিছুমানৰ ভৰি নাই কিছুমানৰ চকু গৈছে কোনোবাৰ জীৱনো গৈছে আজি এটা ফুল কোমলীয়া শিশুৰ ভৰি ভাঙিলে এই দুঠেঙীয়া কুকুৰবোৰৰ কাৰণে প্ৰতিগৰাকী অভিভাৱক মই কওঁ যে আপোনাৰ সন্তানে কৈ আছে যে বাইক কিনি নিদিলে সি আত্মহত্যা কৰিব মৰি যাব মৰি যাবলৈ দিয়ক সি মৰি যাওক সি সমাজৰ কাৰণে আৱৰ্জনা সি সমাজৰ একোৱেই নহয় সমাজৰ কাৰণে সি বিপদ সি বহুত ভাল মানুহক ঘূণীয়া কৰিছে বা ঘূণীয়া কৰিব এজন মানুহে নিজৰ চাইডেৰে বাইক চলাই গৈ আছে বা চাইকেল লৈ গৈ আছে বা খোজকাঢ়ি গৈ আছে এই কুকুৰবোৰে ৰং চাইডত আহি এক্সিডেণ্ট কৰে খুন্দিয়াই দিয়ে কাৰোবাক ভৰি ভাঙে কাৰোবাৰ হাত ভাঙে কাৰোবাৰ কিবা কিবি হয় কোনোবা মৰিও যায় এই কুকুৰবোৰৰ কাৰণে এই কুকুৰ তহঁতে সেই ৰাস্তাৰ কাষে দি থকা গছবোৰ ডাঙৰ গছবোৰ দেখা নোপোৱা নেকি ইলেক্ট্ৰিচিটিৰ এই খুঁটিবোৰ যে আছে এইবোৰ দেখা নোপোৱা নেকি এইবোৰক লগাই দি মৰি যা না কেলা তহঁত মৰি যাবে কেলা তহঁত মৰিলে একো নহয় না বে তহঁত জংঘল কেলা তহঁত এই সমাজৰ কাৰণে অভিশাপ তহঁত মৰি যা আৰু সহ্য নহয় দেই কিমান মানুহ যে ঘূণীয়া কৰিলি কেলা আজি এটা ফুল কোমলীয়া শিশু এটা ভৰি ভাঙিবলগীয়া হ'ল যিটো বয়সত সি দৌৰি খেলিব ঘূৰিব সেইটো সময়ত সেইটো বয়সত তাৰ ভৰি ভাঙি দিলি তহঁতে কেলা মৰি জানাবে আপোনাৰ অভিভাৱক কৈছোঁ যে আপোনাৰ সন্তানক বাইক কিনি দিয়াৰ আগতে তাক বিষয় মাৰি পেলাওক কাৰণ সি কি কৰিব আপোনাক জীৱনত একোৱে শান্তি নিদিয়ে আৰু মৰি গ'লে এটা টেনশ্যন ফ্ৰী হৈ যাব আপুনি যে মৰি গৈছে এইটোৱেতো কিন্তু সি বহুতৰ জীৱন নষ্ট কৰি দিব তাৰ জীৱনটো নায়েই সিটো গৈছে বেকেলা আৰু প্ৰশাসনক কওঁ আপোনালোকে এই কুকুৰবোৰক নাকি লগাবলৈ বিশেষ এটা ব্যৱস্থা কৰক আৰু চৰকাৰকো আহ্বান জনাওক আপোনালোকে বিশেষ এটা আইন বনাওক যাতে ইহঁতক নাকি লগোৱাব পাৰে এনেকুৱা এটা কঠোৰ আইন বনাওক নহ'লে বহুত মানুহৰ জীৱন ইহঁতে শেষ কৰি দিব অলৰেডি শেষ হৈ গৈছে বহুতৰ জীৱন নষ্ট কৰি দিছে